নতুন এটা ভিডিঅ'লৈ আজি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰৰ ওচৰত দাদা এজনে মানে ডিফেন্সত কৰে BSFত। তেখেতে আজি নতুনকৈ এটা ঘৰ বনাইছে, ঢেলাই আজি প্ৰথম কৰিছে, কেঁচা হৈ আছে পূৰা। এইফালে ধুনীয়া লোকেশ্যন দেখিছে, পথাৰ গোটেইখন। সেইফালে আমাৰ মাটিও আছে, এইবোৰ গোটেই মাটি বিক্ৰী হৈ গ'ল। সেইটো নেশ্যনেল হাইৱে সেইফালে। তাৰপৰা ওচৰতে আছে চুকাফা সমন্বয় ক্ষেত্ৰ। এইফালে এইবোৰ ডাঙৰ ডাঙৰ মিক্সাৰ মেচিন, ইয়াতে মছলা বনাই ওপৰেদি পঠিয়াই দিছে। এইফালে ইয়াত শ্বৰ্ট ঢেলাই খানা, আজি পাৰ্টিৰ পৰা খানা খাই আছে। এইফালে পাপৰ ঢেৰ আছে। এইটো চব্জিয়ে হয় ন? কাৰিকৰ বিলাবওলগীয়া হৈ গৈছে ন? মানুহ নাই পূৰা। ইয়াত এনেকৈ বহি বহি যা কিনাই কিনাই। জানো ৰাখা, এটা সোনকালে খাবা, এটা তুমি খাবা। আকৌ তুমি থাকিলে তুমি যেন দুখ পোৱা ভাগৰ যদি মন কৰা চিকো দিব পাৰা। ৰাতি 11টা বজাত ভাত খাই শুইছোঁ। এতিয়া আকৌ গুৱাহাটীলৈ আহি আছোঁ। ৰবীনা কেইটা বজাত পালেহি? 11টা বজাত। 11টা বজাত গুৱাহাটীৰ পৰা আহি শুলে। আকৌ এতিয়া 3টা বজাত আকৌ গুৱাহাটী। ৰূপম দত্ত, আপুনি তেওঁতকৈও চৰা। আহি আমি কাজিৰঙা পালোহি। কাজিৰঙা ৰাতিপুৱা একদম ধুনীয়া এটা পৰিৱেশত আমি আহি পালোহি। তাতে টোপনি খতি মোৰ গাতে তেওঁ শুই আহিছে, তেওঁক ডিষ্টাৰ্ব নকৰিলোঁ আৰু। এইফালে পূৰা ধুনীয়া বাগানৰ মাজে মাজে আহি আছোঁ, দেউতাও টোপনি পূৰা। 3:30 বজাত ওলাইছোঁ ঘৰৰ পৰা। এতিয়া 5টা বজাত কাজিৰঙা পাই গ'লেহি ন, মানে 1.5 ঘণ্টা। আহি থাকোঁতে ৰাতিপুৱা ধুনীয়াকৈ কাজিৰঙা গড় দেখা পালোঁ। তাতে এটা ডাঙৰ গড় চৰি আছে আৰু তাৰ গড়টো কিনাৰতে আছে বহুকেইটা হৰিণা। সঁচাকৈ বহুত ভাল লাগিলে দেখি। আহি পালোহি নেলিত। এতিয়া আমি কিবা এটা খাই লওঁ। ৰাতিপুৱা 3:30 বজাতে ওলাইছোঁ খালী পেটে কলমলাই গৈছে। এতিয়া বাজিছে 7:30। ইয়াতে খাই লওঁ। এইফালে দেখিছে কিমান ডাঙৰ ডাঙৰ গছ এইবোৰ নেলিত। মানে এখন ডাঙৰ ৰিজাৰ্ভ। ৰাতিপুৱা ফুলা ৰুটি। এইফালে আমাৰ ৰবীন্দা ৰ'বলৈ সময় নাই আৰু, ভোক লাগিছে ন। কালি এয়াৰপৰ্টতে খোৱা মাংস দিছোঁ। তাৰপৰা ৰাস্তাত আৰু ৰুটি এইটো চিষ্টেম কি? কেনেকুৱা গৰম হৈ যাইছে নাই নহ'লে হাত চুই যাব। একদম ধুনীয়াকৈ ৰুটি চুটি চাহ তাহ খাই ল'লোঁ। ঢেৰ কাষ্টমাৰ দেই। সেইখনৰ হোটেলকেইখন মানে ৰ'বলৈ সময় নাই আৰু ৰাতিপুৱা হ'লে। এইপাৰে যেনেকৈ আছে ইপাৰো আছে, চবফালে আছে।
ইয়াত খাবলৈ একদম গাড়ী পূৰা লাইন লাগি গৈছে একদম এইফালে পূৰা লাইন এইফালে পূৰা লাইন তাৰ মাজতে আমি জেগাটো বৰ মজা জেগা আকৌ দেই এইখন গৰম ছিজনত মানে বহুত ধুনীয়া এইখন আজি গৰমে ফালিব কিন্তু দেই সঁচা দেই বহুত গৰম দিব আজি এইফালে গুৱাহাটী মহানগৰীত গোটেই পাহাৰ কাটি কাটি দিছে কেনেকৈ মানুহে ঘৰ বনাইছে আৰু ক'তো গছ গছনি মানে নাইকিয়া হৈ গৈছেগৈ মানুহ অকল ঘৰ 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 মাটি কাটি কাটি গোটেই পাহাৰ খহাই খহাই গোটেই ঘৰ কেনেকৈ বাস কৰিছে দেখিছে বগাকৈ ধুনীয়াকৈ যিটো বিল্ডিং দেখিছে এইটো বিজেপি কাৰ্যালয় হয় ইয়াত এতিয়া 14 তাৰিখে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব গোটেই বেনাৰ পোষ্টাৰে গোটেই সজাই তুলিছে এইফালে ধুনীয়াকৈ দেখিছে সজাই আছে এইফালে আহি পালোহি এখন কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয় এখন নতুনকৈ বনাই আছে ষ্টাৰ্টিং নাই হোৱা আহি এয়া ISBT সন্মুখত আমি ফচিলোহি একদম তীব্ৰ এটা জাম ট্ৰেফিক জাম ইফালেও যাব নোৱাৰি সিফালেও যাব নোৱাৰি গোটেই গাড়ী জাম পিছতে এখন আছে এম্বুলেন্স যাবলৈ কোনো ৰাস্তা নাই লাহে লাহে অলপকৈ আমি দূৰ আগবাঢ়িলোঁ তেনেদৰে গুৱাহাটীখন এতিয়া গোটেই শিলেৰে গোটেই ভৰ্তি হৈ আছে আহি নমামিত উপস্থিত হ'লোহি এতিয়া গধূলি 6টামান বাজিছে ইয়াতে চাহ তাহো খাই লওঁ দেউতাহঁতৰ ভিতৰত সোমাইছে এইফালে আকাশদ্বীপদাৰ ফটো লাগি আছে ভিতৰৰ পৰা আহোঁ ভিতৰত সোমাই যাওঁ এতিয়া আহা যাওঁ আৰু সোনকালে ঘৰ পাবগৈ লাগে এইফালে কটেজ চটেজো আছে বহিবলৈ ধুনীয়াকৈ খেৰৰ ঘৰৰ একদম মজাকৈ বনাই দিছে বেয়া নহয় লোকেশ্যনটো মজা লোকেশ্যন এইফালে জীয়েকে বাপেকে ফটো মাৰি আছে আহা এইখিলা আহা এতিয়া গুৱাহাটীৰ পৰা আহি কলিয়াবৰ পালোহি কলিয়াবৰতে আমি ভাতটো খাই লওঁ খাই মেলি আৰু অলপ পাছত ঘৰ পামগৈ ধুনীয়া বতাহ মাৰিছে দেই আজি ইমান গৰম নহয় দিনটো এইখন হোটেলতে খাম আমি এতিয়া বনজাৰা আৰু ভিতৰতো দেখাই দিছোঁ মজা শুই আছে দেই এইফালে এইফালে অৰ্ডাৰ দি বহি আছে খানা কেতিয়া আহিব ফাৰ্ষ্ট টাইম পিঁয়াজে নেমুৱে খাই লোৱা খানা আহি গ'ল চিকেন কি হ'ল লোকেল চিকেনে দি দিব এচুয়া একদম নাওখনৰ নিচিনাকৈ লেভাগ কৰা এইটো কি মিক্স চব্জি নেকি খাবলৈ চিকেনটো আহিবলৈ বাকী আছে চিকেনটো অৰ্ডাৰ দিছোঁ চিকেনটো আহক বহি আছে লগত ইফালে যোৱা আৰাম কৰি লওঁ অকণমান বহুত ভাগৰ লাগি গৈছে দেই আজি আমি লাষ্ট কাষ্টমাৰ আছিলোঁ এইখন হোটেলত চাটাৰ বন্ধ কৰিলে আৰু এতিয়া গৈ থাকোঁ
আপোনালোকে খালি ভিডিঅ'টো চাব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থাকিব একদম আজি বহুত ভাগৰ লাগিছে মানে কথা ক'বলৈকে মন যোৱা নাই সেইকাৰণে ভিডিঅ'টো অলপ দুৰ্বল লাগিছে চাগে দেই মিঠাই চাই লৈ হৈ গ'ল ব'লা এতিয়া ঘৰলৈ গৈ থাকোঁ ৰবীন দাই 150 টকীয়া বিস্কুটহে আনিছে কি মেচিং ৱেং নে কি এইটো বেলেগ ধৰণৰ 150 টকীয়া বিস্কুট ম্যানমাৰ বিস্কুট